মই এইটো ফুল ঘৰ পৰা আনিছেনে এইবোৰ হেৰি উঠাই লৈ এইটো মই এতিয়া ডালৰ পৰা এৱাই আনিছোঁ মোৰ হেৰিৰ পৰা এই বস্তুটো এনেকৈ ঘৰত কিমান আছে এইবিলাক আছে ঘৰত কিমান আছে বহুত আছে ন লগাই থৈছে সংৰক্ষণো কৰিছে ন ঘৰত গছ পাব এইবিলাক চব ভিতৰতে সংৰক্ষণ হ'ব মানুহ খেলে ফটো চটো মাৰে দামটো মানে এইটো দামটো গছ লৈ দাম বিহু পূজা এতিয়া কেনেকুৱা কি ৰাখিছে বিহু বজাৰ চবেই আহিছে ফুল আহিছে ফুল আহিছে ভাতটো বগা ফুল আছে নেকি এইটো দাম কেনেকৈ আছে এইটো অকণমান দাম হ'ব ইয়াৰ নামটো কি ইয়াত মানে ইয়াত পাবলৈ নাই বস্তুটো আমি বেলেগ জেগাৰ পৰা অনা হয় মানুহৰ এইটো দৰকাৰ হয় মানুহক লাগে বুলি কয় মানুহক ঘৰৰ পৰা অনা হয় আমি এইটো কিনি আনিছোঁ ধৰক কেনেকৈ কিনি আনিছে আমি এতিয়া যিজনৰ পৰা আনিছোঁ সেইজন মই প্ৰায় 15-16মান টকা দিয়া আৰু নিজে আমি কিবা এটা লওঁ পাবলৈতো টান হৈছে পাবলৈ টান এই ঠেকেৰা দাম কেনেকৈ ঠেকেৰা এটা 10 টকা 10 টকা মানে ধৰক 20 টকা তিনিটাও দিয়া হয় দলং হা আপুনি নিয়ক নি চাওক যদি নহয় মোক অহা বছৰকে মই আহি থাকিম নাৰিকলৰ লাড়ু আনিছোঁ তিল পিঠা আনিছোঁ নাৰিকলৰ পিঠা আনিছোঁ তাৰপৰা চিৰা আনিছোঁ গগনা আনিছোঁ মুড়ি আনিছোঁ এইবিলাকে আনিছোঁ বহাগ বিহুত তেল দিয়া পিঠা খায় আকৌ তিল দিয়া পিঠা খায় তাৰপৰা আকৌ মালপোৱা বনাই খায় এইবিলাকে আমি বিকি আছোঁ আমি এতিয়া তিল পিঠা 1000 আনিছোঁ তাৰপৰা নাৰিকলৰ লাড়ু বনাই আনিছোঁ সেই কিবা 600 তাৰপৰা চিৰা বনাই আনিছোঁ আমি 50 কেজিমান মুড়ি বনাই আনিছোঁ 70 কেজিমান বনাই আনিছোঁ আমি এতিয়া 3গৰাকী আছোঁ বৰ্তমান ইয়াতে বিক্ৰী কৰোঁ আৰু মৰিধলত বিক্ৰী কৰোঁ বজাৰ ভালেই হয় ইমান বেয়া নহয়